মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে আজি অনুষ্ঠিত হোৱা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 ৰাজনীতি বিজ্ঞানৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ প্ৰশ্ন কাকতখন লৈ আহিছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত পাৰ্ট এ অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতিৰ পৰা মুঠ 32 নম্বৰ আৰু পাৰ্ট বিৰ পৰা মুঠ 22 নম্বৰ টোটাল 54 নম্বৰৰ সমাধান আগবঢ়াম। আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে পৰীক্ষাত লিখা উত্তৰসমূহ চেক কৰিব পাৰিবা। সম্পূৰ্ণৰূপে কোৱেশ্চনখিনি আলোচনা কৰা হৈছে। ইয়াতে পাৰ্ট 1ৰ 1, 2 অৰ সহ আৰু 3ৰ দুটা অৰ সহ আলোচনা কৰা হৈছে আৰু পাৰ্ট 2ৰ কোৱেশ্চন নম্বৰ 5 আৰু 6 সম্পূৰ্ণৰূপে আলোচনা কৰা হৈছে। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। নিশ্চয় এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে পৰীক্ষাত লিখা এনসাৰসমূহ চেক কৰিব পাৰিবা। এইখিনিতে তোমালোকক জনাই থওঁ যে মই যিখিনি এইকেইদিন অশেষ কষ্ট কৰি ভিডিঅ' বনাইছিলোঁ 100% কোৱেশ্চন ইয়াতে কমন পৰিছে। সেইকাৰণে আজি অকণমান ভাল লাগিছে। তোমালোকৰ নিশ্চয় পৰীক্ষা যিবিলাকে মোৰ ভিডিঅ' চাইছে ভালেই হৈছে। এতিয়া দেখা পোনপ্ৰথমতে মই তোমালোকৰ আগত পাৰ্ট এ কণ্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স সমসাময়িক বিশ্ব ৰাজনীতি চেপ্টাৰটিৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 1 নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে দিয়া হৈছে ভাৰত আছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয় নহয় লিখা। এইটো নহয় হ'ব। বি নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে? নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে প্ৰয়োগ কৰিব পাৰে। চি ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন? এইটো ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ হ'ব ৰাছিয়া অৰ্থাৎ ছোভিয়েট ৰাছিয়া, ইংৰাজীত দ্য ৰাছিয়া ফেডাৰেশ্যন বুলি কোৱা হয়। তাৰপিছত তোমালোকে ডি নম্বৰলৈ আহা। ডি নম্বৰত কোৱা হৈছে তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল বুলি কোনখন দেশক কোৱা হয়? এইটো চীন দেশক বুলি কোৱা হয়। ই চফ্টৱেৰ সম্পূৰ্ণ ৰূপটো লিখা। চফ্টৱেৰ সম্পূৰ্ণ ৰূপটো হ'ল চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া। এক নম্বৰ কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? উত্তৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। যি হয় অথবা নহয় লিখা। ইয়াতে দিছে প্ৰযুক্তিবিদ্যা বিশ্বায়নৰ এটি গুৰুত্বপূৰ্ণ কাৰক। এইটো হয়। গ্ৰীণ হাউচ গেছ কি? মই তোমালোকক এইটো অলপ পিছত তোমালোকৰ আনচাৰটো দি আছোঁ। তাৰপিছত দেখা আই নম্বৰ কোন বছৰত ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰে? উত্তৰ 1974 চনত। তাৰপিছত দিছে WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। WTOৰ সম্পূৰ্ণ ৰূপটো হ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। এতিয়া মই গ্ৰীণ হাউচ গেছ কি সেই প্ৰশ্নৰ আনচাৰ দিয়াৰ আগতে মই তোমালোকক যিখিনি আনচাৰ মুখে মুখে মাতি গ'লোঁ মই তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি লৈ তোমালোকৰ লগত থকা কোৱেশ্চনৰ লগত ৰিজাই চাব পাৰিবা। দেখা এতিয়া সেউজ গৃহ গেছ বুলিলে তুমি কি বুজা? সেউজ গৃহ গেছ বুলিলে বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইড, মিথেন, হাইড্ৰ'ফ্লুৰ'কাৰ্বন CFC আদি গেছক বুজা হয়। নেক্সট প্ৰশ্ন আছিলে 2 মূল্যাংকৰ প্ৰশ্ন। দেখা 2 নম্বৰ নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে যে খিলঞ্জীয়া জনসাধাৰণ সম্পৰ্কে ৰাষ্ট্ৰসংঘই দিয়া সংজ্ঞাটো লিখা। তাৰপিছত দিছে অৰ চমু টকা লিখা ভাৰতৰ পবিত্ৰ কুঞ্জবন। তাৰপিছত দিছে ভাৰতৰ দক্ষিণ দিশত থকা চাৰ্কৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰ। এইটো শ্ৰীলংকা, মালদ্বীপ, বাংলাদেশো দিব পাৰিবা। এতিয়া মই তোমালোকৰ আগত সেই দুটা প্ৰশ্নৰ আনচাৰটো দি দিছোঁ। দেখা ইয়াতে খিলঞ্জীয়াৰ যিটো সংজ্ঞা ৰাষ্ট্ৰসংঘৰ সংজ্ঞামতে খিলঞ্জীয়া জনসাধাৰণ হ'ল সেইসকল লোকৰ বংশধৰ যিসকলে বৰ্তমান বসবাস কৰি থকা ভূখণ্ডত অন্য
সংস্কৃতি অথবা জনগোষ্ঠী বংশোদ্ভূত লোকে বিশ্বৰ অন্যান্য প্ৰান্তৰ পৰা আহি তেওঁলোকক অতিক্ৰম কৰি যায়। অন্য এক সংজ্ঞা অনুসৰি খিলঞ্জীয়া লোকসকল হ'ল সেইবোৰ লোক সম্প্ৰদায় আৰু জাতি যিয়ে পশ্চিমা সংস্কৃতিৰ সৈতে সম্পৰ্ক স্থাপনৰ পূৰ্বৰে পৰা সমাজৰ সৈতে ঐতিহাসিক নিৰবিচ্ছিন্নতা আৰু সাংস্কৃতিক সাদৃশ্যতা দাবী কৰে। নেক্সট তাৰপিছত দিছে তোমাৰ কুঞ্জবনৰ কথাটো। পবিত্ৰ কুঞ্জবন ব্যৱস্থাপনাই দেখাই দিছে এইটো হ'ল বহুতো পৰম্পৰাগত সমাজত ধৰ্মীয় কাৰণত প্ৰাকৃতিক সুৰক্ষা কৰি ৰখাটো তাহানিৰ পৰা চলি আছে। ভাৰতৰ পবিত্ৰ কুঞ্জবনসমূহ কোনো দেৱ দেৱী বা প্ৰাকৃতিক বা পৈতৃক আত্মাৰ সন্তুষ্টিৰ বাবে নকটাকৈ ৰখা প্ৰাকৃতিক গছ গছনি তৰুলতা আদিক আমি পবিত্ৰ কুঞ্জবন বুলি কওঁ। এনে পৰম্পৰাৰ এক উৎকৃষ্ট নিদৰ্শন। সামূহিক সম্পদক ব্যৱস্থাপনাৰ ক্ষেত্ৰত এনে কুঞ্জবনসমূহে শেহতীয়াকৈ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পবিত্ৰ কুঞ্জবনসমূহৰ ব্যৱস্থাপনাই এনে আৰ্হি স্থাপন কৰিছে যি পৰম্পৰাগত সমাজবোৰক প্ৰাকৃতিক সম্পদ ৰাশিৰ বহনক্ষম ব্যৱহাৰৰ বাবে হেঁচা দিয়ে। বহুতো গৱেষকৰ মতে পবিত্ৰ কুঞ্জবনসমূহৰ প্ৰকৃততে পৰিস্থিতিতন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যতা ৰক্ষা কৰাই নহয় বৰং সাংস্কৃতিক বৈচিত্ৰ্যতা ৰক্ষা কৰাৰো সম্ভাৱনীয়তা আছে। এতিয়া দেখা নেক্সট কুৱেশ্যনটো তোমালোকৰ ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ। দক্ষিণ এছিয়া কি? সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা। আমি জানো কি নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, চীন আৰু ৰাছিয়া। এতিয়া মই তোমালোকৰ যিখিনি কুৱেশ্যন আলোচনা কৰা নাই সেইখিনি আলোচনা কৰিব ওলাইছোঁ। ছোভিয়েট ইউনিয়ন খণ্ডিতকৰণৰ দুটা কাৰণ হ'ল নাম্বাৰ 1 মিখাইল গৰ্বাচেভে গ্ৰহণ কৰা পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট নামৰ সংস্কাৰমূলক কাৰ্যসূচী। নাম্বাৰ 2 মধ্য এছিয়াত সৃষ্টি হোৱা জাতীয়তাবাদীসকলৰ বিক্ষোভ আৰু ইয়াৰ প্ৰজাতন্ত্ৰবোৰৰ মাজত থকা জাতিগত আৰু ধৰ্মীয় পাৰ্থক্য। নেক্সট তোমাৰ আছিল কি দক্ষিণ এছিয়া বুলি লিখি বুজা দেখা। দক্ষিণ এছিয়া বুলিলে বাংলাদেশ, ভূটান, মালদ্বীপ, ভাৰত, শ্ৰীলংকা, নেপাল আৰু পাকিস্তান এই 7খন দেশক বুজোৱা হয়। এইখিনি হ'ল দক্ষিণ এছিয়া। নেক্সট প্ৰশ্ন আছিল সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যৰ্থতাৰ দুটা কাৰণ উল্লেখ কৰা। পাকিস্তানত সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ব্যৰ্থতাৰ বহুতো কাৰণ আছে। যেনে 1 পাকিস্তানৰ সামৰিক বাহিনী, ধৰ্মগুৰু, ভূপতি আদিৰ পাকিস্তান সমাজৰ ওপৰত থকা প্ৰতিপত্তিয়ে পাকিস্তানত সামৰিক অভ্যুত্থান ঘটাই গণতান্ত্ৰিক ব্যৱস্থাটোক বিকৃত কৰি পেলাইছে। 2 পাকিস্তানৰ গণতান্ত্ৰিক ব্যৱস্থাটো বিশৃংখল আৰু ত্ৰুটিপূৰ্ণ। ইয়াৰ উপৰি ইয়াত উগ্ৰপন্থীয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় যাৰ ফলস্বৰূপে পাকিস্তানত প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱা নাই। দেখা তোমালোকৰ যিটো এই দুটা প্ৰশ্ন যে মই মুখে মুখে কৈ গৈছিলোঁ সেই দুটাৰো আনচাৰ। এইখিনি আছিলে তোমালোকৰ কুৱেশ্যন নাম্বাৰ 2ৰ সম্পূৰ্ণ 7টা প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত দেখা 3 নম্বৰৰ প্ৰশ্নলৈ আহোঁ। নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। বিশ্বায়নৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক যুক্তি দিয়া। বিশ্বত আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন কি? ইয়াৰ ভূমিকা ব্যাখ্যা কৰা। আৰু চিত আছে ভাৰত আৰু চীনৰ মাজত বিৰোধৰ বিষয়সমূহ চিহ্নিত কৰা আৰু তোমাৰ পৰামৰ্শ আগবঢ়োৱা। দেখা ইয়াতে দেখা প্ৰথম হ'ল বিশ্বায়নৰ সপক্ষে বা ইতিবাচক যুক্তি হ'ল বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ মানুহে যিকোনো দেশত ব্যৱসায় বাণিজ্য কৰিবলৈ সক্ষম হৈছে। 2 বিশ্বায়নৰ ফলত বিশ্বৰ উন্নত প্ৰযুক্তিবিদ্যাসমূহ সকলো দেশে গ্ৰহণ কৰিব পাৰিছে। বিশ্বায়নৰ বিপক্ষে দুটা যুক্তি দেখা। বিশ্বায়নৰ দ্বাৰা বহুজাতিক কোম্পানী বা পুঁজিপতিসকলে ৰাষ্ট্ৰসমূহত হস্তক্ষেপ কৰাৰ সুবিধা পায় যিটো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত প্ৰশ্ন চিহ্নৰ অৱতাৰণা কৰিছে। আৰু নাম্বাৰ 2 বিশ্বায়নৰ ফলত ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ী
ক্ষতিগ্ৰস্ত হৈ আহিছে। সো এইখিনি আছিলে এই প্ৰশ্নটোৰ সমাধান। এতিয়া বৰ্তমান বিশ্বৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ কিয় প্ৰয়োজন? একে এইটো যুক্তৰাষ্ট্ৰ দিছে, এইটো এটাও আন্তঃৰাষ্ট্ৰীয় সংগঠন। বৰ্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ যথেষ্ট প্ৰয়োজন আছে, কাৰণ 1. ৰাষ্ট্ৰসংঘ হ'ল এক সামূহিক মঞ্চ য'ত বিশ্বৰ সকলো ৰাষ্ট্ৰই নিজৰ নিজৰ সমস্যাসমূহ উত্থাপন কৰিব পাৰে। 2. ৰাষ্ট্ৰসংঘ হ'ল এনে এটা সংগঠন যিয়ে বিশ্বৰ সকলো ৰাষ্ট্ৰৰ মাজত সকলো বিষয়ত সহযোগিতা সৃষ্টি কৰিব পাৰে। 3. বিশ্বত নিৰাপত্তা আৰু শান্তি স্থাপনৰ বাবে ৰাষ্ট্ৰসংঘ অতি প্ৰয়োজনীয়। 4. বিশ্বৰ সকলো ব্যক্তিক মানৱ মৰ্যাদা প্ৰদান, বিভিন্ন ৰাষ্ট্ৰৰ উগ্ৰ আচৰণত নিয়ন্ত্ৰণ কৰা আদিৰ বাবে এনে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজনীয়। 5. বৰ্তমান বিশ্বত অভাৱনীয় হাৰত বৃদ্ধি পোৱা অস্ত্ৰ শস্ত্ৰৰ নিয়ন্ত্ৰণ আৰু নিৰ্মূলকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ দৰে এটা অভিভাৱক সংগঠনৰ প্ৰয়োজন। লাষ্ট নম্বৰটো লৈ অহা 6 নম্বৰ, ৰাষ্ট্ৰসংঘৰ ওপৰত বিশ্বৰ দুৰ্বল দেশসমূহৰ যথেষ্ট আস্থা আছে। তো এইখিনি আছিলে পাৰ্ট এৰ পৰা মই আলোচনা কৰিবলগীয়া 32 নম্বৰৰ প্ৰশ্নসমূহৰ সমাধান। এতিয়া চোৱা, মই বাকী প্ৰশ্ন ইয়াতে দিছে এইটো দেখা দিছে ইউৰোপীয় সংঘৰ ওপৰত এটি টোকা লিখা। অলৰেডি মই আলোচনা কৰিছিলোঁ। ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্ৰই ইয়াক কেনেদৰে প্ৰতিষ্ঠা কৰে? ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্ক কেনেকুৱা? এতিয়া দেখা 4 নম্বৰ প্ৰশ্ন, নিম্নলিখিত যিকোনো প্ৰশ্নসমূহৰ পৰা যিকোনো 2টা প্ৰশ্ন উত্তৰ লিখা। পৰিৱেশ সংক্ৰান্তীয় বিষয়ত ভাৰতৰ ভূমিকা কেনেকুৱা? নম্বৰটো চোৱা, খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কি? চমুকৈ আলোচনা কৰা। তাৰপিছত বি নম্বৰ, শ্বক থেৰাপি কি? সাম্যবাদৰ পৰা ধনতন্ত্ৰবাদলৈ পৰিৱৰ্তন কৰাত এইটো এটা ভাল পথ আছিল নেকি? তাৰপিছত দেখা মানৱ নিৰাপত্তা কি? চমুকৈ আলোচনা কৰা। এতিয়া দেখা পাৰ্ট বি, পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স, স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। দেখা নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে দেখা প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় জনতা দল কোন চনত গঠন কৰা হৈছিল? ভাৰতীয় জনতা দল 1980 চনৰ 6 এপ্ৰিলত গঠন কৰা হৈছিল। 1977 চনৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিছিল? জনতা দলে। তাৰপিছত 3 নম্বৰলৈ আহা, কোনখন দেশীয় ৰাজ্যৰ প্ৰথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল? উত্তৰ মণিপুৰত। তাৰপিছত 2 নম্বৰলৈ আহা, জৱাহৰলাল নেহৰুৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ লাল বাহাদুৰ শাস্ত্ৰী। কোন চনৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? উত্তৰ 1941 চনৰ পৰা। তাৰপিছত EVM-ৰ সম্পূৰ্ণ ৰূপটো কি? EVM-ৰ সম্পূৰ্ণ ৰূপটো হ'ল ইলেক্ট্ৰনিক ভোটিং মেচিন। ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য স্থপতিবিদ বুলি কাক কোৱা হয়? এইটো হ'ব পণ্ডিত জৱাহৰলাল নেহৰুক। ছিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল? উত্তৰ ছিকিম 1975 চনৰ মে' মাহৰ 16 তাৰিখে ভাৰতৰ লগত চামিল হৈছিল। ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল? মোৰাৰজী দেশাই। এতিয়া দেখা আনচাৰ, তোমালোকে যে নম্বৰৰ প্ৰশ্নৰ উত্তৰ চোৱা, বিদেশী সমস্যাক লৈ অসম আন্দোলন কেতিয়া সংগঠিত হৈছিল? বিদেশী সমস্যাক লৈ অসম আন্দোলন 8 জুন 1979 চনৰ পৰা আৰম্ভ হৈছিল। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে তোমালোকৰ 10টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান দেখা। তাৰপিছত কুৱেশ্যন নম্বৰ 6ত আছে তলৰ প্ৰশ্নসমূহৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। হুইপ ধাৰণাটো ব্যাখ্যা কৰা। বি, ত্ৰিমুটকা লিখা শ্বেত বিপ্লৱ। দেখা এই পাৰ্ট বিৰ 5 নম্বৰৰ প্ৰশ্নৰ সমাধানসমূহ তোমালোকে পোনপ্ৰথমতে চাই লোৱা। অ'কে, এতিয়া দেখা প্ৰশ্ন তোমালোকে 5ৰ যে অলৰেডি হৈ গৈছে, এইটো হৈ গৈছে। এতিয়া দেখা হুইপৰ অৰ্থ হ'ল দলীয় নেতৃবৰ্গৰ দ্বাৰা সদস্যসকলক প্ৰদান কৰা
কঠোৰ নিৰ্দেশ, যি নিৰ্দেশ দলৰ প্ৰতিগৰাকী সদস্যই মানি চলাটো বাধ্যতামূলক। দলীয় নেতৃত্বত হুইপৰ প্ৰতিক্ৰিয়াস্বৰূপে ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ এখন বিশেষ সভা অনুষ্ঠিত কৰাৰ দাবী জনায়, কিন্তু তেওঁলোকৰ এই দাবী অগ্ৰাহ্য হয়। তাৰপিছৰ প্ৰশ্ন আছিলে তোমাৰ শ্বেত বিপ্লৱৰ বিষয়ে ধাৰণা। শ্বেত বিপ্লৱ একচুৱেলি গাখীৰ লগত জড়িত বিপ্লৱক বুজা হয়। দেখা, আমুল হৈছে গুজৰাটৰ আনন্দ নামৰ এখন নগৰক কেন্দ্ৰ কৰি ভিত্তি কৰি গঢ় লৈ উঠা দুগ্ধজাত সমবায় আন্দোলন। গুজৰাটৰ প্ৰায় 25 লাখ দুগ্ধ উৎপাদকে ইয়াত অংশগ্ৰহণ কৰিছিল। আমুলৰ উদাহৰণটো গ্ৰাম্য উন্নয়ন আৰু দৰিদ্ৰতা নিবাৰণৰ বাবে অতি উপযুক্ত আৰ্হি হিচাপে বিবেচিত হৈছিল। এই আৰু ইয়াৰ দ্বাৰাই উদ্বুদ্ধ হৈ শ্বেত বিপ্লৱ নামটো জনাজাত হৈছিল। 1970 চনত অপাৰেশ্যন ফ্লাড নামৰ গ্ৰাম্য বিকাশৰ কাৰ্যসূচী আৰম্ভ হৈছিল। চ' এইখিনি তোমালোকৰ একচুৱেলি শ্বেত বিপ্লৱে তোমালোকৰ অধিক গাখীৰ উৎপাদনৰ বিপ্লৱকেই বুজায়। নেক্সট কুৱেশ্যন লৈ আহা। তোমালোকৰ ইয়াতে কোৱা হৈছে যে কোন তাৰিখে ভাৰতৰ সংবিধানৰ খচৰাত স্বাক্ষৰ হৈছিল আৰু ই কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? উত্তৰ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধানৰ খচৰাত স্বাক্ষৰ হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা ভাৰতৰ সংবিধানখন কাৰ্যকৰী বা বলবৎ কৰা হৈছিল। নেক্সট, নেহৰুৰ বৈদেশিক নীতিৰ দুটা উদ্দেশ্য উল্লেখ কৰা। এনডিএৰ ওপৰত এটি টোকা লিখা। এফ, ৰাজ্য পুনৰ গঠন আয়োগ কিয় গঠন হৈছিল? দেখা, জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা উদ্দেশ্য হ'ল নাম্বাৰ 1 নিজ দেশৰ সাৰ্বভৌমত্বক সংৰক্ষণ, নাম্বাৰ 2 ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা। তাৰপিছত দিছে এনডিএ চৰকাৰৰ বিষয়ে এটা চমুটকা লিখিব গৈছে। এনডিএৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। এনডিএটো হ'ল এটি সংযুক্ত বা মৰ্চা চৰকাৰ যাৰ প্ৰধান নেতৃত্ব বহন কৰে বিজেপি দলে। গতিকে এই এনডিএৰ কিছুমান কাৰ্যসূচী তলত উল্লেখ কৰা হ'ল। নিবনুৱা সমস্যা দূৰীকৰণ আৰু মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। নাম্বাৰ 2 ভাৰতক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা আৰু সংখ্যালঘুসকলৰ প্ৰতি বন্ধুত্বমূলক আচৰণ প্ৰদৰ্শন কৰা। তোমালোকৰ 2 নম্বৰ কাৰণে এইখিনি লিখিলে হৈ যাব। এতিয়া যে ৰাজ্য পুনৰ্গঠন আয়োগ কিয় গঠন কৰা হৈছিল? ভাষাৰ ভিত্তিত এখন সুকীয়া ৰাজ্য হিচাপে অন্ধ্ৰপ্ৰদেশৰ সৃষ্টিৰ লগে লগে ভাৰতৰ সকলো প্ৰান্তত ভাষাভিত্তিক ৰাজ্য গঠনৰ দাবীৰ জোৱাৰ উঠিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কেন্দ্ৰীয় চৰকাৰে 1953 চনৰ 29 ডিচেম্বৰত ৰাজ্যসমূহৰ পুনৰ্গঠনৰ বিষয়টো পৰ্যালোচনা কৰিবলৈ ৰাজ্য পুনৰ্গঠন আয়োগৰ সৃষ্টি কৰে। এই আয়োগৰ বিষয়টোৰ বিভিন্ন দিশ ভালদৰে চালি জাৰি চাই এটা সিদ্ধান্তত উপনীত হয় যে ৰাজ্যৰ চাৰিসীমাসমূহে বিভিন্ন ভাষাৰ চাৰিসীমাক প্ৰতিফলিত কৰা উচিত। এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহৰ পুনৰ্গঠন আইন 1956 গ্ৰহণ কৰা হয়। দেখা, নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 7 লৈ আহা। কুৱেশ্যন নম্বৰ 7টো হ'ল নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। ক, ভাৰতৰ ৰাজনীতিৰ গতিশীলতাক 1967 চনৰ 4ৰ্থ সাধাৰণ নিৰ্বাচনৰ কিদৰে পৰিৱৰ্তন কৰিছিল? বি, ভাৰতৰ সংযুক্ত মৰ্চা চৰকাৰৰ 4টা বৈশিষ্ট্য মই কেইবাবাৰো আলোচনা কৰিছোঁ। আঞ্চলিকতা সমস্যাটো কিদৰে সমাধান কৰিব পাৰি এইটোও আলোচনা কৰিছিলোঁ। জম্মু কাশ্মীৰৰ ওপৰত এটি টোকা লিখা। ডি, 1980 চনৰ মধ্যকালীন নিৰ্বাচনৰ কাৰণবোৰ কি কি আছিল? নাইবা কোনে 20 দফীয়া আঁচনি ঘোষণা কৰিছিল আৰু কিয়? এইটো মই তোমালোকক আলোচনা কৰিছিলোঁ। এইটো ইন্দিৰা গান্ধীয়ে 20 দফীয়া আঁচনি গ্ৰহণ কৰিছিল। তাৰ কাৰণ হ'ল দৰিদ্ৰতা নিৰ্মূল কৰাৰ কাৰণে অকণমান বঢ়াই লিখিব লাগিব।
সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল, এইটো তোমালোকৰ কমন কুৱেশ্যন। তাৰপিছত আহিল কুৱেশ্যন নম্বৰ 8, নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল? ইয়াৰ আদৰ্শৰ বিষয়ে আলোচনা কৰা। এইটো আলোচনা কৰা হৈছে। ভাৰতত কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে তুলনামূলক বিশ্লেষণ আগবঢ়োৱা। তাৰপিছত বি নম্বৰ, ভাৰত যুক্তৰাষ্ট্ৰৰ সৈতে ৰজা শাসিত ৰাজ্যসমূহক চামিলকৰণৰ বিবেচনাসমূহ কি কি? এই কাৰ্যত কোনে ঐতিহাসিক ভূমিকা লৈছিল? বৈদেশিক নীতি কি? চমুকৈ আলোচনা কৰা। ভাৰতৰ বৈদেশিক নীতিত গোষ্ঠী নিৰপেক্ষতা সম্পৰ্কে এতিয়া আলোচনা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।